আজি জুবিনৰ ক্ষেত্ৰত কওক, তেওঁলোকে 100 দিনত তেওঁলোকে ন্যায় দিম বুলি কৈছে। 100 দিনত তেওঁলোকে ন্যায় দিব পাৰে নেকি? এইবিলাক হ'ল আদালতৰ কথা। তেওঁলোকে ক'ৰ পৰা ন্যায় দিব? কংগ্ৰেছ চৰকাৰক এটা সকীয়াই দিলেও তেওঁলোকে ৰাজনৈতিক মঞ্চত জুবিন গাৰ্গক নাটেলিব যে জুবিন গাৰ্গৰ ন্যায় 100 দিনৰ ভিতৰত দিব, কিন্তু এইটো কোনো কাৰণতে সম্ভৱ নহয়। চৰকাৰে ফাষ্ট ট্ৰেক আদালতৰ ব্যৱস্থা কৰিছে আৰু ফাষ্ট ট্ৰেক আদালতে যি ৰায় দিয়ে সেইটো দিব। ধৰি লওক কংগ্ৰেছ চৰকাৰ আহিল, তেওঁলোকে আহিলেও ন্যায়পালিকাটো তেওঁলোকৰ হস্তক্ষেপ কৰিব নোৱাৰে। কিছুমান ৰাজনৈতিক দলে দেখিছোঁ যে তেওঁলোকৰ নিজৰ মুনাফাৰ কাৰণে, একমাত্ৰ স্বাৰ্থৰ কাৰণে প্ৰতিটো মিটিঙতে বা সভাতে দেখা পাওঁ জুবিন গাৰ্গক টানি আনে। আদালত আৰু ৰাইজৰ ওপৰত সম্পূৰ্ণ আস্থা আছে আৰু সেই আস্থাটো আমি ৰাখিব লাগিব। সেই আস্থাৰ ওপৰতে আমি নিৰ্ভৰ কৰি আমি জুবিনৰ ন্যায় আজিও বিচাৰিম আৰু জাষ্টিছ ফৰ জুবিন আমি আজিও লিখি যাম। পোনপ্ৰথমে মই ঈশান নিউজক মই ধন্যবাদ জনাইছোঁ এইখিনি যে মোক খবৰ দিয়াৰ কাৰণে। প্ৰথম কংগ্ৰেছে যিবিলাক ইস্তাহাৰত দিছে সেইবিলাক তাৰমানে কিবা টুলুঙা কথা কৈছে। আজি জুবিনৰ ক্ষেত্ৰত কওক, তেওঁলোকে 100 দিনত তেওঁলোকে ন্যায় দিম বুলি কৈছে। 100 দিনত তেওঁলোকে ন্যায় দিব পাৰে নেকি? এইবিলাক হ'ল আদালতৰ কথা। তেওঁলোকে ক'ৰ পৰা ন্যায় দিব? এটা ৰাজনীতিক পাৰ্টি জানো এটা ন্যায় দিব পাৰিব 100 দিনত? ৰাজনীতিক পাৰ্টিবিলাকে পুলিচৰ দ্বাৰা তেওঁলোকে চাৰ্জশ্বিট দাখিল কৰিব পাৰে, সেইটোৱে তেওঁলোকৰ কৰ্তব্য। কিন্তু তেওঁলোকে ন্যায় ক'ৰ পৰা দিব? আৰু সাংস্কৃতিক ক্ষেত্ৰত আজি যিমানখিনি আমাৰ বিজেপি চৰকাৰে কৰিছে, তেওঁলোকে কি কৰিছে? তেওঁলোকেতো একো কৰা নাই। আজি জ্যোতি বিষ্ণু আমাৰ প্ৰেক্ষাগৃহই হওক বা কিমান আমাৰ ভাৰতৰত্ন দিছে ভূপেন হাজৰিকা দিৱস, গতিকে এইবিলাক তেওঁলোকৰ দিনত কৰাই নাই। আজি ভূপেন হাজৰিকাক কৈছিলে যে এজন সাংস্কৃতিক মানুহক, এজন গায়কক ভাৰতৰত্ন দিব লাগে নেকি? খাৰ্গে ডাঙৰীয়াই কৈছিলে এইবিলাক কথা। আমাৰ যিটো আমাৰ এইটো আহিলে জাগিৰোডত এইটো প্ৰকল্পটো আহিলে, এইটো খাৰ্গেৰ পুত্ৰই কি কৈছিলে? আমাৰ অসমত টেলেণ্ট নাই বুলিয়ে কৈছিলে। গতিকে তেওঁলোকে কি কৰিছে? গতিকে এইবিলাক চাই পেলাই আমাৰ যিবিলাক ভোটাৰৰ মনবিলাক সকলোৱে জানে যে কাক ভোট দিলে বৰ্তমান চৰকাৰে কি কোনখন চৰকাৰ হ'ব ভোটাৰে আজিকালি জানে। ভোটাৰ আজিকালি একদম পুৰা সচেতন ভোটাৰবিলাক। আৰু এইখিনিতে এটা কথা কওঁ, এইখিনিতে কংগ্ৰেছ চৰকাৰক এটা সকীয়াই দিলেও তেওঁলোকে ৰাজনৈতিক মঞ্চত জুবিন গাৰ্গক নাটেলিব। কাৰণ ৰাজনৈতিক মঞ্চত টানাৰ লগে লগে জুবিন গাৰ্গৰ পৰিয়ালেও দুখ পাইছে। গতিকে এইবিলাক বস্তু ৰাজনীতি নানিব আমি সকীয়াই দিলোঁ কংগ্ৰেছ দলক, যাতে জুবিনক কোনো ক্ষেত্ৰত যাতে ৰাজনীতিলৈ নাটানে। এইখিনি কংগ্ৰেছ চৰকাৰ বুলি নহয়, যিকোনো কংগ্ৰেছ পাৰ্টিক আমি সকীয়াই দিলোঁ যাতে জুবিনক কোনোদিন ৰাজনীতিত নানে। জিকিবতো লাগিব, জিকাৰ পিছতহে 100 দিন। আৰু ন্যায় শব্দটো আচলতে পাৰ্টি পলিটিক্সৰ মাজত আহিব নালাগে। ন্যায় দিয়ে কোৰ্টে, জাষ্টিছে ন্যায় দিব। গতিকে কোনো পলিটিকেল পাৰ্টিৰ কাৰণে, বিশেষকৈ কংগ্ৰেছে যি কথা কৈ আছে এইটো একদম সাংঘাতিক এটা মানে টুলুঙা কথা কৈ আছে, যিটো এটা কংগ্ৰেছৰ দৰে 100 বছৰীয়া দল এটা মুখত এইবিলাক কথা শোভা নাপায়। বিফল হৈছেই, কাৰণ কিয় তেওঁলোকে যিহেতু চৰকাৰখনত 60-70 বছৰ 55-60 বছৰ তেওঁলোকে চৰকাৰ চলালে, তেনে ক্ষেত্ৰত আমাৰ অসমৰ যি ইতিহাস বা ঐতিহ্যপূৰ্ণ যিবিলাক আমাৰ সমল, এনেকৈ মানে লাচিত বৰফুকনকে ধৰি লাচিত শৰাইঘাটৰ যুদ্ধ, আহোমসকলৰ যিটো কীৰ্তি, তেওঁলোকৰ আহোমৰ যিটো কীৰ্তি, এইবিলাক তেওঁলোকে সংৰক্ষণ কৰিব পৰা নাই। বা বিহু আমাৰ অসমৰ জাতীয় উৎসৱ বা বিহুটো আমাৰ প্ৰাণ, এই বিহুটোক এতিয়া বৰ্তমান চৰকাৰে যিটো ধৰণে এটা বিশ্ব পৰ্যায়লৈ লৈ যাবৰ কাৰণে সক্ষম হৈছে, কিন্তু সেই ক্ষেত্ৰত বিহুৰ ক্ষেত্ৰত মানে অসমৰ চৰকাৰে যিখিনি কাম কৰিব লাগিছিল সেই কাম কৰা নাই। বা বিভিন্ন ওজাপালিকে, নাগাৰা নাম, এইবিলাক আমাৰ আপুৰুগীয়া সংস্কৃতি। গতিকে এই সংস্কৃতিখিনি ধৰি ৰাখিব পৰাকৈ সেই শিল্পীসকলক মূল্য দিব পৰা বিশেষ কাম কৰা পৰিলক্ষিত হোৱা নাই কংগ্ৰেছৰ দিনত। কিন্তু বৰ্তমান চৰকাৰৰ ক্ষেত্ৰত আমি অলপ দেখিছোঁ, আমি সামাজিক মানুহ হিচাপে আমি দেখাখিনি শুদ্ধ কথাই ক'ব লাগিব। গতিকে আমি দেখিছোঁ যে তেওঁলোকে শিল্পীক সন্মান দিব পাৰিছে বা বিহুৱতীসকলক প্ৰায় 25,000 বিহুৱতীক একেলগে বিহু নৃত্য কৰাই এই প্ৰদৰ্শন কৰাইছে, বিশ্বৰ প্ৰভাৱ পৰিছে তাত। গতিকে অসমীয়া সংস্কৃতি এতিয়া বহু দূৰ আগবাঢ়ি গৈছে। তাৰ উপৰিও যিটো আমাৰ ভাষা, এই ভাষাটো আচলতে আমাৰ 2000 বছৰৰ আগৰ ভাষা। গতিকে এই ভাষাটোক ধ্ৰুপদী হিচাপে স্বীকৃতি দিব তেওঁলোকে পৰা নাছিল। 60 বছৰ ৰাজত্বকাল কৰিও কংগ্ৰেছে অসমীয়া ভাষাটোক যিটো স্বীকৃতি প্ৰদান কৰিব লাগিছিল ধ্ৰুপদী ভাষা হিচাপে কৰিব পৰা নাই, যিটো এই চৰকাৰে কৰিব পাৰিছে।
এইটো ভাল লাগিল আমাৰ, নহ'লে আমি উপভাষা হৈ থাকিব লাগিলহেঁতেন। বা আগতে বঙালীসকলে কৈছিল যে এইটো অসমীয়াটো বঙালীৰ উপভাষা, এই এটা উপভাষা বঙালীৰ মানে মাতৃভাষা। গতিকে এই কথাটো এতিয়া প্ৰতীয়মান হ'ল যে অসমীয়া ভাষাটো এটা স্বকীয় ভাষা, এই ধ্ৰুপদী ভাষা। এইটো আমি সকলোৰে বাবে এক আনন্দৰ কথা আৰু গৌৰৱৰ কথা হৈ পৰিছে। গতিকে সমলখিনি থকাৰ পিছত সমলখিনিক ভৱিষ্যত সংৰক্ষণৰ প্ৰভাৱ পেলাব পৰা যিখিনি কাম, সেই কামখিনি নকৰাটো ই এটা দুৰ্বুদ্ধিৰ পৰিচয় দিছে, যাৰ কাৰণে আজি কংগ্ৰেছৰ এই গতিটো, যিটো গতি হৈছে আহি গোটেই ভাৰতবৰ্ষতে, তেওঁলোকে অন্য পাৰ্টিবিলাকৰ লগত লগ লাগি মানে এইবিলাক কৰিব লগা, দল মিত্ৰজোঁট কৰিব লগা হৈছে, কিবা কৰিব লগা হৈছে। গতিকে তেওঁলোকে এটা শক্তিশালী পাৰ্টি হিচাপে যদি কামখিনি ভালকৈ কৰিলেহেঁতেন, অসমৰ পৰা কংগ্ৰেছ যাব নালাগিলেহেঁতেন। গতিকে তেওঁলোকে আজি অসম আন্দোলনত 855জন শ্বহীদ কৰিলে, গুলীয়াই হত্যা কৰিলে। কিন্তু তাৰপিছত এজিপি চৰকাৰ হ'ল। এজিপি চৰকাৰত তেওঁলোকে বাৰু কৰিব নোৱাৰিলে, কিন্তু তেওঁলোকেওতো সময় পাইছিল যথেষ্ট, 20 বছৰ 25 বছৰ তেওঁলোকে কাম কৰিলে, চৰকাৰ চলালে। কিন্তু তেওঁলোকেওতো সেই 855জন শ্বহীদৰ সংৰক্ষণৰ ব্যৱস্থা এটা নকৰিলে, সন্মান এটা দিব নোৱাৰিলে। এতিয়া বৰ্তমান চৰকাৰে আজি যিটো প্ৰকল্প, শ্বহীদৰ স্মৃতি ৰক্ষাৰ কাৰণে যি প্ৰকল্প বনাইছে বৰাগাঁৱত, এই চৰকাৰেহে শ্বহীদখিনিক সন্মান দিয়া আমাৰ উপলব্ধি হৈছে। সেই অসমীয়া জাতিৰ তেওঁলোকে সৰ্বস্ব ত্যাগ কৰি যিসকল শ্বহীদে আমাক বিদেশী মুক্ত কৰাৰ কাৰণে যি এটা আন্দোলনত তেওঁলোকে দায়িত্ব লৈছিল, সেই দায়িত্বৰ ফলত তেওঁলোকৰ ত্যাগৰ মূল্যায়ন এই চৰকাৰে কৰাহে দেখা যায়। আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে যি ইস্তাহাৰ প্ৰকাশ কৰিছে আৰু ইস্তাহাৰত যি লিখিছে যে জুবিন গাৰ্গৰ ন্যায় 100 দিনৰ ভিতৰত দিব, গতিকে এইটো কোনো কাৰণতে সম্ভৱ নহয়। এইটো হ'ল অৰণ্য ৰোদন। কংগ্ৰেছৰ ইস্তাহাৰৰ এইটো অৰণ্য ৰোদন বুলি মই এই কাৰণেই ক'ব বিচাৰিছোঁ যে আমাৰ প্ৰিয়ংকা গান্ধীও জানে যে প্ৰিয়ংকা গান্ধীৰ দেউতাকক আইতাকক হত্যা কৰিছিল, কিন্তু তেখেতসকলৰ সেই হত্যা কৰাৰ পিছতো, স্বচক্ষে জনাৰ পিছতো তেখেতসকলৰ ন্যায় কিমান বছৰৰ পিছত পাইছে। গতিকে তেনেকুৱা ক্ষেত্ৰত প্ৰিয়ংকা গান্ধীয়ে যি কৈছে 100 দিনৰ ভিতৰত ন্যায় দিব, এইটোতো সম্ভৱেই নহয়। আৰু এই ক্ষেত্ৰত জুবিন গাৰ্গৰ এই ক্ষেত্ৰত যে জুবিন গাৰ্গৰ পৰিয়ালে মানে এইটো কি গৰিমা গাৰ্গে আৰু তেখেতৰ খুৰাকে বাৰ বাৰ কৈছে যে আমাৰ জুবিন গাৰ্গৰ স্নেহৰ শিল্পী, অসমৰ স্নেহৰ শিল্পী, বুকুৰ শিল্পী, আত্মাৰ শিল্পী। গতিকে তেখেতৰ কোনো কাৰণত ৰাজনীতিক মঞ্চলৈ আনিব বাৰ বাৰ হাক দি আছে। এইটোত চৰকাৰে যি ধৰণে আগবাঢ়িছে, যিজনে ফাষ্ট ট্ৰেক আদালত বিচাৰিছিলে মানে জুবিন গাৰ্গৰ পৰিয়ালে, সেই হিচাপে চৰকাৰে ফাষ্ট ট্ৰেক আদালতৰ ব্যৱস্থা কৰিছে আৰু ফাষ্ট ট্ৰেক আদালতে যি ৰায় দিয়ে সেইটো দিব। গতিকে এই ক্ষেত্ৰত ৰাজনীতিৰ মঞ্চলৈ আনিব বাৰ বাৰ হাক দিছে, আৰু এইটো ৰাজনীতিক মঞ্চলৈ নানিবৰ বাবে ময়ো মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। আৰু সাংস্কৃতিক দিশৰ ক্ষেত্ৰত যদি আমি চাব যাওঁ যে কংগ্ৰেছে ইমান দিন কংগ্ৰেছ চৰকাৰ থকাৰ পিছতো আমাৰ প্ৰাণৰ শিল্পী ভূপেন হাজৰিকাক ভাৰত ৰত্ন জানো দিলে? কিন্তু ভাৰত ৰত্ন দিলে কোনে? বিজেপি চৰকাৰে দিছে। তাকো মৃত্যুৰ পিছত দিব লগা হৈছে। জন্ম থাকোঁতে, জন্ম অৱস্থাত তেখেতক ভাৰত ৰত্ন দিলে আৰু ভাল কথা আছিলে, কিন্তু নিদিয়া কাৰণে আমাৰ বিজেপি চৰকাৰ অহাৰ পিছত বিজেপি চৰকাৰে ভাৰত ৰত্ন দিলে। আৰু সাংস্কৃতিক দিশৰ ক্ষেত্ৰত যদি চাব যাওঁ, আমাৰ বৰদোৱা যিখন স্থান, বৰদোৱা থানত কিমান বেদখল হৈ আছিলে বিদেশীয়ে, সেই বেদখলবিলাক মুক্ত কৰি এতিয়া যি আমাৰ পৰ্যটনৰ স্থল হিচাপে মানে প্ৰকাশ পাইছে তাত, গতিকে এইটো এটা লেখত ল'বলগীয়া উদাহৰণ। তাৰ উপৰিও বিষ্ণুপ্ৰসাদ ৰাভা বা জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ক্ষেত্ৰত যিটো আমাৰ অডিটৰিয়াম 5000 একেলগে বহি আলোচনা কৰিব পৰা, মিটিং কৰিব পৰা যিটো এটা অডিটৰিয়াম, এইটো এটা বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত দিছে। এইটো এটা লেখত ল'বলগীয়া উদাহৰণ। ইয়াৰ উপৰিও বৃন্দাবনী বস্ত্ৰৰ ক্ষেত্ৰত যদি আমি চাব যাওঁ যে অসমৰ গুৰুজনাৰ আপুৰুগীয়া সম্পদ অসমীয়াই এতিয়া অসমৰ ৰাইজে চাব পাৰিব আৰু কিছুদিন পিছত। গতিকে এইটো কোনে কৰিলে? এইটোতো আমাৰ আগৰ চৰকাৰে কৰিব পৰা নাই। তৰুণ গগৈ দেৱেও 15টা বছৰ একেলগে কাৰ্যভাৰ কৰাৰ মানে দায়িত্ব পোৱাৰ পিছতোতো এইটো কৰিব পৰা নাছিলে।
গতিকে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বা তেখেতে যি ধৰণে আগুৱাই গৈ এই বৃন্দাবনীয় বস্ত্ৰ আমাৰ অসমীয়া সমাজক গুৰুজনাৰ এই সৃষ্টি অসমীয়া ৰাইজক দেখুৱাবৰ কাৰণে যি যত্ন কৰিছে এইটো এটা লেখত ল'বলগীয়া। ইয়াৰ উপৰিও শ্বহীদ স্মাৰক 855 জন আমাৰ বিদেশী বহিষ্কাৰ আন্দোলনত অসম ছাত্ৰ সন্থাৰ নেতৃত্বত যি বিদেশী বহিষ্কাৰ আন্দোলন হৈছিল তাত সেই আন্দোলনত 855 জন শ্বহীদ হ'ল। কিন্তু এই 855 জন শ্বহীদক কোনে তাৰ স্মৃতি ৰক্ষা কৰিলে? হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত। গতিকে আমি যদি চাব যাওঁ এতিয়া অসমৰ ৰাইজ, অসমৰ ভোটাৰ ইমান নিম্ন খাপৰ হৈ থকা নাই। অসমৰ এতিয়া অসমীয়া ভোটাৰবিলাকৰ মন মগজু এতিয়া বহুত ওপৰত। গতিকে তেখেতসকলে কাক কেনেকৈ ভোট দিব লাগে, কাক কেনেকৈ ভোট দিলে মানে দেশখনৰ ৰাজ্যখনৰ উপকাৰ হ'ব, উন্নতি হ'ব, সেইটো অসমৰ ৰাইজে, অসমৰ ভোটাৰে জানে। আৰু ইয়াৰ ওপৰত নিৰ্ভৰ কৰি অসমৰ ৰাইজে এইবাৰ অহা 9 এপ্ৰিল তাৰিখে ভোট সাব্যস্ত কৰি, মোৰ মনে কয় যে ভোট সাব্যস্ত কৰি পুনৰবাৰ দ্বিতীয়বাৰৰ কাৰণে NDA চৰকাৰ গঠন কৰি দ্বিতীয়বাৰৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাকে ৰাজ্যভাৰ গতাব। মোৰ এইটো আত্মবিশ্বাস। ন্যায় প্ৰক্ৰিয়াটো এটা বেলেগ ধৰণৰ কথা আৰু চৰকাৰে এটা দলীয় ইচ্ছাহাৰত এইটো প্ৰকাশ কৰাটো আমাৰ মতে সেইটো উচিত হোৱা নাই। কাৰণ কোনো কংগ্ৰেছৰ চৰকাৰ আহিল ধৰি লওক কংগ্ৰেছ চৰকাৰ তেওঁলোকে আহিলেও ন্যায়পালিকাটো তেওঁলোকৰ হস্তক্ষেপ কৰিব নোৱাৰে। ন্যায় এটা নিজস্ব ৰাস্তা আছে, নিজস্ব প্ৰক্ৰিয়া আছে, সেইমতে তেওঁলোকে আগবাঢ়িব। গতিকে এইটো এটা হাস্যকৰ কথা আৰু কংগ্ৰেছে ন্যায় দিব বুলি কোৱাটো আমি কোনো কাৰণতে এইটো গ্ৰহণযোগ্য কথা হ'ব নোৱাৰে। এইটোতো সঁচা কথা। এতিয়া ভোটৰ মুখত ৰাম নাম লোৱাৰ দৰে কথা হৈছে। কংগ্ৰেছে শাসনকালত আমিতো সৰুৰ পৰাই কংগ্ৰেছৰ শাসনতে আমি জন্ম হৈছোঁ, আমি দেখিছোঁ। গতিকে কি কৰিছে কি কৰা নাই সেই কথাটো অসমৰ জনগণৰ এইটো নখদৰ্পণত মানুহৰ মুখে মুখে। গতিকে আজি শাসনৰ পৰা বিতাড়িত হৈ তেওঁলোক আচলতে দিক বিদিক হেৰুৱাইছে। দিক বিদিক হেৰুৱাই কিছুমান অবান্তৰ কথা কৈ মানুহৰ মন জয় কৰিব বিচাৰিছে, কিন্তু এইটো তেওঁলোকে সফল হ'ব নোৱাৰে। এইটো কোনো কাৰণতে তেওঁলোক এই ক্ষেত্ৰত সফল হ'ব নোৱাৰে। জুবিন গাৰ্গৰ দৰে এটা সত্তাক ৰাজনীতিৰ প্ৰাকচকত সোমাব নালাগে, কোনেও সেইটো নিবিচাৰে। গতিকে কংগ্ৰেছে সেইটো তেওঁক লৈ এটা যি এটা মানে লাভৰ অংক দেখিছে সেইটো সফল হ'ব নোৱাৰে। এইটো আৰু উচিত নহয়। আৰু এই ক্ষেত্ৰত মানে জুবিন গাৰ্গক ৰাজনৈতিক প্ৰাকচকত সোমোৱাটো আমি সৰ্বসাধাৰণ ৰাইজে কেতিয়াও বিচৰা নাই। কিছুমান ৰাজনৈতিক দলে দেখিছোঁ যে তেওঁলোকৰ নিজৰ মুনাফাৰ কাৰণে, একমাত্ৰ স্বাৰ্থৰ কাৰণে প্ৰতিটো মিটিঙতে বা সভাতে দেখা পাওঁ জুবিন গাৰ্গক টানি আনে। এইটো অত্যন্ত দুৰ্ভাগ্যজনক। মই আগতেও কৈছোঁ, মই বাৰে বাৰে কৈছোঁ যে ৰাজনীতি ক্ষেত্ৰখনত জুবিন দাক নানিব। জুবিন আমাৰ হিয়াৰ আমঠু জুবিনৰ যিটো মানৱতাবাদী কামৰ কাৰণে আমি মনত ৰাখোঁ। জুবিন আমাৰ যি সংগীতৰ লগত জড়িত, যি সমাজখনৰ লগত আমাৰ অসমীয়াৰ জীৱনৰ লগত জড়িত, সেইবোৰ কথাৰ লগত প্ৰাসংগিক থাকে। কিন্তু প্ৰত্যেকটাই নিজৰ মুনাফাৰ কাৰণে, কেতিয়াবা স্বাৰ্থৰ কাৰণে দেখা পাইছোঁ যে নিৰ্বাচনৰ বতৰত জুবিনক টানি আনিছে। এইকাৰণে মই সেইসকল দলক কওঁ, মই আগতেও কৈছোঁ আৱেগিক হওঁ, আমিও আৱেগিক হৈ আছোঁ, আমিও ন্যায় বিচাৰোঁ। কিন্তু এটা ক্ষেত্ৰত ন্যায় চৰকাৰে নিদিয়ে, ন্যায় আদালতে দিয়ে। আদালতৰ ওপৰত আমাৰ বিশ্বাস থাকিব লাগিব। ভাৰতবৰ্ষত এনে বহু ঘটনা হৈ গৈছে যে দলীয় শাসক পক্ষত থাকিও আইনৰ ব্যৱস্থাৰ সেইসকলক ফাঁচি দিওঁতে হয়তো বহু বছৰ লাগিছিলে। সেই ক্ষেত্ৰত মই ক'ব বিচাৰোঁ, আইনৰ প্ৰক্ৰিয়াত আমিও জুবিন গাৰ্গৰ যিসকল অপৰাধী তেখেতসকলক ফাঁচি দিয়াটো বা শাস্তি দিয়াটো আমিও বিচাৰোঁ। আমি বুলি নহয়, সমগ্ৰ অসমৰ জুবিন প্ৰেমীসকলে বিচাৰিব। আৰু সেইকাৰণে কৈছোঁ যে অনাগত দিনত আপোনালোকে ইলেকশ্যন খেলক, আপোনালোকে কিবা খেলক, কোনো কথা নাই, কিন্তু ৰাজনীতিৰ মেৰ পেছত যেন জুবিন গাৰ্গক আপোনালোকে নানি। আমি দেখিছোঁ কিছু ৰাজনৈতিক দলে জুবিন গাৰ্গৰ এই ন্যায়ৰ বিষয়টো ইস্তাহাৰত ছপা কৰিছে। আচলতে এইটো বৰ দুৰ্ভাগ্যজনক। তেখেতৰ পৰিয়ালে বাৰে বাৰে কৈছে বা তেখেতৰ জুবিন গাৰ্গৰ খুৰাক বৰঠাকুৰ ডাঙৰীয়াও কৈছে যে জুবিন গাৰ্গক যেন ৰাজনীতি মেৰ পেছত বা আপোনালোকে কোনো দলে যাতে তেওঁলোকক ৰাজনীতিত ব্যৱহাৰ নকৰে। কাৰণ এইটো এটা আমাৰ কাৰণে এটা দুখৰ কথা যে নিজৰ মুনাফাৰ কাৰণে ৰাজনীতি ইস্তাহাৰত জুবিন গাৰ্গক ন্যায় দিম বুলি কৈ মানুহৰ হৃদয় কেতিয়াও জয় কৰিব নোৱাৰে। আৰু এই বিষয়তে তেওঁলোকে পৰিয়ালৰ পৰা কৈছে যে আদালত আৰু ৰাইজৰ ওপৰত সম্পূৰ্ণ আস্থা আছে আৰু সেই আস্থাটো আমি ৰাখিব লাগিব। সেই আস্থাৰ ওপৰতে আমি নিৰ্ভৰ কৰি আমি জুবিনৰ
নাই আজিও বিচাৰিম আৰু জাষ্টিছ ফৰ জুবিন আমি আজিও লিখি যাম বুলি আমাৰ এটা সকলোৰে মনত এটা আৱেগ আছে। কেতিয়াবা দেখা আমি পাইছোঁ অনাগত দিনবোৰতো দেখিছোঁ বা আমাৰ যেতিয়ালৈ আমি বুজি পোৱা হৈছোঁ যিসকল চৰকাৰে বা যিসকল ৰাজনৈতিক দলে ভাৰতবৰ্ষ শাসন কৰিছিল সেইসকল এটা দীৰ্ঘদিনীয়া শাসন কৰাৰ পিছতো ৰাইজে তেওঁলোকক উপেক্ষা কৰি নতুন এটা ৰাজনৈতিক দলক সমৰ্থন কৰি শাসনৰ ভাৰ দিছে। সেই ক্ষেত্ৰত মই ক'ব বিচাৰোঁ যে কোনো দলে আইনৰ কাৰণে বা যিটো আইনৰ অধীনত থাকে তেওঁলোকে কেতিয়াও ক'ব নোৱাৰে যে আমি চৰকাৰ অহাৰ লগে লগে আমি তেওঁলোকক শাস্তি দিম বুলি। সেই কথাটোত এটা মানুহৰ মনত বিৰূপ সৃষ্টি কৰে যেন আমি আহিলে ক'ম এইটো কিবা আঁচনি নেকি যে আমি আহিলে দি দিম, আমি আহিলে নহ'ব। সকলোৱে মইতো কৈছোঁৱে জুবিন গাৰ্গৰ শাস্তি হোৱাটো, অপৰাধীক শাস্তি হোৱাটো, যিসকলে আমি জানো আমি কিছুমান কথা ক'ব নোৱাৰাকৈ যিহেতু আইনৰ অধীনত আছে এই বিষয়টো, সেইকাৰণে কৈছোঁ যে এইটো আঁচনি নহয় যে কোনোবা এটা চৰকাৰ আহিলে যে সেই আইনত সোমাই গৈ কেনে তেখেতসকলক শাস্তি দিব পাৰিব। নহয়, কংগ্ৰেছে যিটো ইস্তেহাৰত ৰাখিছে যে জুবিন গাৰ্গক 100 দিনত ন্যায় দিব, জুবিন গাৰ্গ ডাঙৰীয়াক ৰাজনৈতিক ইস্তেহাৰত ৰখাটো আমি কোনো সৰ্বসাধাৰণ মানুহে বিচৰা নাই। তেওঁ এটা জাতীয় সত্তা। জুবিন গাৰ্গ আমাৰ অসমীয়া জাতিৰ এটা অহংকাৰ। এজন আমাৰ জুবিন গাৰ্গে অসমীয়া জাতিটোক যথেষ্টখিনি দি গৈছে আৰু সেইজন মানুহক তেওঁলোকৰ পৰিয়ালে তেওঁৰ সহধৰ্মিনী গৰিমা গাৰ্গ ডাঙৰীয়ানীৰ ভিতৰ কৰি তেখেতৰ খুৰাক মনোজ বৰঠাকুৰ ডাঙৰীয়াইও সিদিনাখন কৈছে যে জুবিন গাৰ্গক ৰাজনৈতিক কোনো দলৰ মাজত ইস্তেহাৰৰ মাজত নিয়াটো বৰ দুৰ্ভাগ্যজনক। তাৰপিছতো কংগ্ৰেছে সেই কাম কৰাটো এটা গৰিহণাৰ যোগ্য আৰু তেওঁক ৰাজনৈতিক এই ইস্তেহাৰত তেওঁৰ নাম সোমাই দিয়াটো আমি এইটো দুৰ্ভাগ্যজনক বুলি ভাবোঁ। আৰু তেওঁলোকে যিটো কৈছে যে 100 দিন, এইটোতো আইনৰ কথা। তেওঁলোকে ৰাজীৱ গান্ধীৰ হত্যাকাৰীকে দেখোন ইন্দিৰা গান্ধীৰ হত্যাকাৰীকে তেওঁলোকে দেখোন 5 বছৰ 6 বছৰ লাগিছিল বিচাৰ কৰি প্ৰক্ৰিয়া কৰোঁতে। গতিকে এটা প্ৰক্ৰিয়াৰ মাজত আছে। আমি ভাবোঁ যে ন্যায়টো পাবই, এইটো ন্যায় হ'বই। জুবিন গাৰ্গ ডাঙৰীয়াৰ ক্ষেত্ৰত আমি সকলোৱে ন্যায়টো বিচাৰোঁ আৰু পাবই, কোনো কথা নাই। কিন্তু আইন বোলা এখন বস্তু আছে, আইনৰ মাজেৰে সেই কামখিনি সমাপন হ'ব। সেইটোতো হয়। কংগ্ৰেছে 60 বছৰ শাসন কৰোঁতে এই 60 বছৰত কিমান দেশখনত আউল লগালে, ৰাজ্যখনত আউল লগালেগৈ। এই 60 বছৰত কংগ্ৰেছৰ বঞ্চনা প্ৰবঞ্চনাৰ প্ৰতিবাদত কিমান দল সংগঠন উগ্ৰপন্থীৰ জন্ম হ'ল। কিয় হ'ল এইবিলাক? এতিয়াতো নাই। আজি কংগ্ৰেছৰ 60 বছৰীয়া আপুনি শাসন চাওক আৰু 10 বছৰীয়া বিজেপিৰ শাসন চাওক, যে বিজেপিৰ বিকাশ কিদৰে আগবাঢ়িল, অসমখনক কেনেদৰে আগুৱাই লৈ গ'ল। য'ত নেকি আজি অসমত 2খন মেডিকেল কলেজ চলি আছিল, আজি 14খন মেডিকেল কলেজ। আজি ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ ক্ষেত্ৰত কংগ্ৰেছে কেইখন নিৰ্মাণ কৰিলে। তেওঁলোকে বাজেট পাছ কৰিব লাগে, তেওঁলোকে দিল্লীত আন্দোলন কৰিব লগা হৈছিল অসমৰ মানুহে দলঙৰ কাৰণে, ৰাস্তা ঘাট পদূলিৰ কাৰণে। আজিতো অসমত দলঙৰ কাৰণে, ৰাস্তা ঘাট পদূলিৰ কাৰণে আন্দোলন কৰিব লগা হয়। এতিয়া 60 বছৰে অসমখনৰ সাংস্কৃতিক ক্ষেত্ৰত নহয়, অসমৰ প্ৰত্যেকটো ক্ষেত্ৰতে কংগ্ৰেছে সুৰক্ষা দিয়াত ব্যৰ্থ হৈছিল। নাই, এইটো কথা সঁচা যে জুবিন গাৰ্গৰ সহধৰ্মিনী গৰিমা গাৰ্গ ডাঙৰীয়ানীও কৈছে আৰু মনোজ বৰদলৈয়েও তেওঁক কৈছে যে তেওঁক ইস্তেহাৰত দিয়াটো বৰ দুৰ্ভাগ্যজনক কথা। কাৰণ কংগ্ৰেছৰ অভ্যাস হ'ল সেইটো, নিজৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰাটো কংগ্ৰেছৰ এটা লক্ষণ। গতিকে জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ অসমৰ কি প্ৰাণ, অসমৰ জাতিৰ প্ৰাণ, অসমৰ প্ৰত্যেকটো প্ৰজন্মৰ প্ৰাণ। আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ গান শুনি ডাঙৰ হৈছোঁ, জুবিন গাৰ্গক আমি ওচৰৰ পৰাও পাইছোঁ যে জুবিন গাৰ্গ অসমীয়া জাতীয় জীৱনৰ এটা প্ৰাণ, অসমীয়া মানুহৰ প্ৰাণ। সেই মানুহজনক ৰাজনৈতিক মেৰপাচত আনিবৰ কাৰণে ইমান বাধা দিয়া স্বত্তেও কংগ্ৰেছে এই কাম কৰাৰ ক্ষেত্ৰত এটা গৰিহণাৰ যোগ্য আৰু দুৰ্ভাগ্যৰ কথা এইটো।